কিন্তু মোৰ মঞ্চৰ সন্মুখত মই যাৰ ওচৰত ভাষণ দিবলৈ আৰম্ভ কৰিছোঁ তাত কিন্তু কোনো ছাত্ৰ ছাত্ৰী নাই, হয়তো 1% ছাত্ৰ ছাত্ৰী আছে। সেই কথাটোকে মই অকণমান আপোনালোকৰ আগত ক'বলৈ ভাল পাম যে মই নিজে বিগত কিছু 10 বছৰমানৰ পৰা মই যিবোৰ সাহিত্য, মোৰ যি চিন্তা, সেই চিন্তাৰ গতিপথটো সলাই পেলালোঁ আৰু মই নৱ ঔপন্যাসিকতাবাদৰ যিবিলাক চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাৰ প্ৰতি আকৰ্ষিত হ'লোঁ। নিউ কলনিয়েলিজম বুলি কোৱা হয় ইংৰাজীত, অসমীয়াত কোৱা হয় নৱ ঔপনিৱেশিকতাবাদ। সেই নৱ ঔপনিৱেশিকতাবাদৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৱে এইটো যে ছাত্ৰ ছাত্ৰীৰ ভাষণ শুনিব নোৱাৰে। তাৰ কাৰণটো হ'ল যে আগতে আমি এই কথাবোৰ মই বিভিন্ন সভা সমিতিটো কৈছোঁ যে আমাৰ কথাটো এনেকুৱা হ'ল যে আগতে আমাৰ ব্ৰিটিছে আমাৰ ভাৰতৰ তেল নিছিলে, কয়লা নিছিলে, কাঠ নিছিলে, আমি ৰাস্তাত উঠি প্ৰতিবাদ কৰিছিলোঁ কাৰণ তেওঁলোকে আমাৰ মেটেৰিয়েলিষ্টিক আমাৰ বস্তুবোৰ শোষণ কৰি আছিলে। আমি দেখি আছিলোঁ তেওঁলোকে ট্ৰাকে উঠাই ৰেলপথ নিৰ্মাণ কৰিলে, বাছ বা অন্য জাহাজেৰে তেওঁলোকে আমাৰ তেল নিলে, কয়লা নিলে, এইবোৰ নিলে আমি দেখি থাকিলোঁ। আমি দেখি থকাৰ কাৰণে আমি প্ৰতিবাদ কৰিলোঁ, তোমালোকে আমাৰ বস্তু নিব নোৱাৰা। কিন্তু নৱ ঔপনিৱেশিকতাবাদৰ নতুন চৰিত্ৰ হ'ল তেওঁলোকে বস্তু নিনিয়ে, তেওঁলোকে লৈ যায় আমাৰ ল'ৰা ছোৱালীৰ শৈশৱটো। এই যে ল'ৰা ছোৱালীবোৰ, যিবোৰ ল'ৰা ছোৱালীয়ে এই স্কুলখনত পঢ়ি আছে, ভাৰতৰ বিভিন্ন স্কুলত পঢ়ি আছে, সেই ল'ৰা ছোৱালীবোৰ শৈশৱতে বিভিন্ন বহুজাতিক কোম্পানীয়ে তেওঁলোকৰ মগজুবোৰ কিনি পেলায়। কেনেকৈ কিনে? তেওঁলোকৰ ব্যস্ত হ'বৰ কাৰণে তেওঁলোকৰ হাতত এৰি দিছে ইনষ্টাগ্ৰাম, ফেচবুককে আদি কৰি বিভিন্ন গেম আদি। গতিকে এই ল'ৰা ছোৱালীবিলাকক যাতে নতুন চিন্তা কৰিব নোৱাৰে, নতুন চিন্তাৰে যাতে তেওঁলোক শক্তিশালী হ'ব নোৱাৰে, তেওঁলোকে যাতে শিপা হেৰুৱাই পেলাই, সেই ধৰণৰ কিছুমান শোষণৰ কাম বহুজাতিক কোম্পানীবোৰে হাতত লৈছে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক কি কৰি তোলা হৈছে? প্ৰতি মুহূৰ্ততে অস্থিৰ কৰি তোলা হৈছে। মই আপোনালোকক প্ৰত্যাহ্বান জনাব পাৰোঁ যে ইয়াত 10 মিনিট সময় বহি থাকিবৰ কাৰণে এতিয়া কোনো ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য নাই। তাৰ কাৰণে কিন্তু সেই ছাত্ৰ ছাত্ৰীসকল দোষী নহয়, দোষী হ'ল এই নৱ ঔপনিৱেশিকতাবাদৰ যিটো নতুন শোষণৰ স্বৰূপ। এই কথাটো বুজি পাবলৈ অলপ জটিল হয়। তেওঁলোকে সেই সৰু ল'ৰা ছোৱালীবোৰক নেভাবে যে এইবিলাক সৰু ল'ৰা ছোৱালী, এইবিলাক ল'ৰা ছোৱালীয়ে গৈ মইনা মেলত গান গাওক, এই ল'ৰা ছোৱালীবিলাকে বৰগীতৰ চৰ্চা কৰক, এই ল'ৰা ছোৱালীবিলাকে প্ৰকৃতিৰ কাৰণে কাম কৰক, এই কথাবোৰ তেওঁলোকে নাভাবে। তেওঁলোকে ভাবে এই ল'ৰা ছোৱালীবোৰে মোৰ গেমটো কিনক, এই ল'ৰা ছোৱালীবোৰে ইনষ্টাগ্ৰামত সময় দিয়ক, এই ল'ৰা ছোৱালীবিলাকে যিবিলাক ইনষ্টা মাৰ্কেট আছে, আজিকালি ইনষ্টা মাৰ্কেট বুলি কয়, আপোনালোকে পাইছে ব্লিংকিট, ইনষ্টামাৰ্ট, এনেকুৱা ধৰণৰ বহুতখিনি আহি গ'ল, এইবিলাকৰ পৰা বস্তু কিনক। যদি আমাৰ ল'ৰা ছোৱালীবোৰে পঢ়া শুনা চব কৰি থাকে তেতিয়াহ'লে কোম্পানীবোৰ নচলিব। আৰু সেইকাৰণে তেওঁলোকে ভয় খায় তেওঁলোকৰ হাতত প্ৰতি মুহূৰ্ততে ৰাতিপুৱা উঠিয়ে ল'ৰা ছোৱালীবিলাক অস্থিৰ হৈ আহে। আৰু আপোনালোকে মন কৰিছেনে যে এতিয়া ভিডিঅ'বিলাক 2 মিনিট কৰি দিছে, 1 মিনিট কৰি দিছে। আমি 3 ঘণ্টাৰ চিনেমা চাইছিলোঁ, আমি 3 ঘণ্টা বহি থাকিব পাৰিছিলোঁ। আমি এখন নভেল পঢ়িছিলোঁ আৰু নভেলখন 4-5 দিনলৈ বিচনাত পেট পেলাই পঢ়ি থাকিব পাৰিছিলোঁ, কাৰণ আমাৰ ধৈৰ্যটো আছিলে। কিন্তু এতিয়া তেওঁলোকক এনেকুৱাকৈ ছেট দিয়া হৈছে যে 2 মিনিট, খুব বেছি 2 মিনিটহে ভিডিঅ'টো চাব। 2 মিনিট। আজিকালি ল'ৰা ছোৱালীয়ে এখন চিনেমা শেষ কৰিব নোৱাৰে, তেওঁলোকৰ সিমান ধৈৰ্য নাই। তেওঁলোকে এটা লেকচাৰ শুনিব নোৱাৰে, তেওঁলোকে এখন কিতাপ পঢ়িব নোৱাৰে। তেওঁলোক হ'ল আপোনালোকে শব্দটো চাগে শুনিছে, পপকৰ্ণ প্ৰজন্ম, পপকৰ্ণ ব্ৰেইন। পপকৰ্ণ মানে মাকৈটো যে জুই তেওঁলোকে উতলি থাকে, জঁপিয়াই থাকে, সেইটো কাৰণে এওঁলোকৰ ব্ৰেইনবোৰক কোৱা হৈছে পপকৰ্ণ ব্ৰেইন। তেওঁলোকে একো সিদ্ধান্ত ল'ব নোৱাৰে, দে আৰ নট ডিচিশ্যন মেকাৰ। তেওঁলোকে কোনো সিদ্ধান্তই ল'ব নোৱাৰে। এজনী সৰু ছোৱালী আপোনালোকৰ ঘৰত যদি আছে, ইয়াত বহুত গাৰ্জেন আছে, আপোনালোকে চাব, তাইক আপুনি ৰাতিপুৱা কওক যে তুমি কোনযোৰ কাপোৰ পিন্ধিবা, তাই 10যোৰ কাপোৰ বিচাৰি তাই সিদ্ধান্ত ল'ব নোৱাৰে যে তাই কোনযোৰ কাপোৰ পিন্ধিব। এইটো হ'ল নিউ কলনিয়েলিজমৰ এফেক্ট। তেওঁলোক সিদ্ধান্ত ল'ব নোৱাৰে। এনেকৈ প্ৰতি মুহূৰ্ততে, আৰু তাতোতকৈ ডাঙৰ বস্তুটো আমাৰ পৰা এক্সপ্লইট কৰিছে এই কোম্পানীবোৰে, সেইটো হ'ল সময় আৰু মগজু, যিটো আমি দেখা নাই। আমি নেদেখাকৈ তেওঁলোকৰ আমাৰ সময়বিলাক ঘণ্টা ধৰি ফেচবুকত থকা, হোৱাটছএপত থকা, ষ্টেটাছ লগোৱা। এতিয়াও ইয়াত পঢ়ি যদি কোনোবা ষ্টুডেণ্ট আছে, যদি টিনেজৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে ভাবিছে এই বাইদেৱে কি কৰি আছে, মোৰ চাগে এতিয়া ষ্টেটাছ বা কেইজনে চালে, লাইক বা কেইটা পালোঁ, নতুন বজাৰত ক্লিপ কেইডাল আহিলে, এই ধৰণৰ এটা মানসিকতাত আমাক খুব টেক চুলি, আমি গমেই নাপাওঁ সেই বস্তুটো কেনেকৈ ঘটি আছে। খুব চাইলেণ্টলি আমাক প্ৰতি মুহূৰ্ততে এটেক কৰি থকা হৈছে।